তেজপুৰৰ এয়াৰপৰ্টৰ কেভি স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী দীপাদেৱ বৰ্মনে আজি এটা কাছ উদ্ধাৰ কৰি অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক অৰ্পণ কৰে। বৰকটকীয়ে কাছটো শিক্ষয়িত্ৰীগৰাকীৰ হতুৱাই তেজপুৰৰ চিত্ৰলেখা উদ্যানৰ পুখুৰীত মুকলি কৰি দিয়ে। উল্লেখ্য যে বৰকটকীয়ে আজি কাছটো চিত্ৰলেখা উদ্যানত মুকলি কৰাৰ লগে লগে মুঠ ৩৯টা কাছ মুকলি কৰিবলৈ সক্ষম হয়। তদুপৰি সৌৰভ বৰকটকীয়ে আজি শিক্ষয়িত্ৰী দীপাদেৱ বৰ্মনৰ কৰ্মক ভূয়সী প্ৰশংসা কৰাৰ লগতে এখনি ফুলাম গামোচাৰে দীপাদেৱ বৰ্মনক সন্মান জনায়। अच्छा लगा, उसको घर मिल गया इतना दिन बाद। नहीं तो मैं चिंता में कर रही थी क्या करूँ कैसे करूँ। थैंक यू, आपको भी बहुत थैंक यू। आप इतना अच्छा काम कर रहे हैं वाइल्ड लाइफ को प्रोटेक्ट करके, है ना। हमारे एनवायरनमेंट को प्रोटेक्ट करना सबसे ज़रूरी है। थैंक यू। बहुत ভাল লাগিলে তেখেতে নিজে কৈছে কি সুন্দৰভাৱে ওলাই গৈছে কাছটো। আৰু এইটো এটা মানে আমাৰ সজাগতা। আমি প্ৰত্যেকে মই এটাই অনুৰোধ, তেজপুৰত যদি ক'ৰবাত কেতিয়াবা কাছ উদ্ধাৰ হয়, কিবা জীৱ জন্তু বিপদত পৰে, আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। কাছ হ'লে আপুনি নিজেও সেই পুখুৰীটোত এৰিব পাৰে। আৰু তেজপুৰৰ কেইটামান পুখুৰীত এটা কিছুমান কাছ আছে, এতিয়া হলেশ্বৰ মন্দিৰতো আছে। এই পুখুৰী কাছকেইটা অলপ চোৱা চিতা কৰিব লাগে। সেইমতে আমাৰ ঢেকীয়া পুঠিমাৰি শিৱ মন্দিৰতো এটা পুখুৰী আছে, তাতো কাছখিনি অলপ চোৱা চিতা কৰিব লাগে। কাৰণ কাছখিনি কিছু অলপ অসুস্থতা দেখা পোৱা গৈছে আৰু তাক চিকিৎসাও কৰাব লাগে। আনি পেলাই যদি তাত অসুবিধা হয়, ৰাইজক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে আনক এই পুখুৰীটোত দিয়ক, কাৰণ জীৱকেইটাক শান্তিৰে থাকিবলৈ দিয়ক। এই পুখুৰীটোত থাকিলে নিৰাপদ থাকিব আৰু এই পুখুৰীটোত তাৰমানে সুৰক্ষিত আছে। ইয়াৰ পৰা কাছ ওলাই যাব নোৱাৰে। ইয়াত পানীত মেডিচিনো দি থকা হয় যাতে পানীটো দূষিত নহওক। তাৰোপৰি ইয়াত খাদ্যৰ বাবে মাছৰ পৰা আদি কৰি গোটেইখিনি পোৱা যায়। আৰু এই পুখুৰীটোত তাৰমানে সম্পূৰ্ণ নিৰাপদ। কলপাৰ্ক চিত্ৰলেখা পুখুৰীটো একে সম্পূৰ্ণ নিৰাপদ। সেইকাৰণে মই অনুৰোধ কৰিছোঁ হাত জোৰ কৰি যে বিপদত যদি তেনেকৈ অসুবিধাত আছে কাছখিনি আনি পেলাই এই পুখুৰীত আনক, নহ'লে আমাক মাতক, আমিয়ে উদ্ধাৰ কৰি আনি এই পুখুৰীত ধুনীয়াকৈ আপোনালোকৰ সবে মিলি পেলাই এৰি দিম।